আজি বাবা ওচৰলৈ যাওঁ বাবাক দৰ্শন দি থৈ আহোঁ বাবাৰ লগত অলপমান কথা পাতি আহোঁ ছোৱালী শুই উঠি গা ধুলে এতিয়া ব্ৰেকফাষ্ট দোচা খালে মই বিছনা পাৰিব লৈছোঁ কৰিবলৈ যোৱাৰ আগত নহয় ৰুমটো ঠিক কৰি থৈ গ'লেহে ভাল লাগে নহ'লে আহি পিনে খেলি মেলি দেখিলে নিজৰে মনটো ভাল নালাগে আকৌ এতিয়া বিছনা চুলি আকৌ গা ধুম বিছনা পাৰি লওঁ এতিয়া গুড মৰ্ণিং সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ স্বাগতম দেই কামখিনি কৰি লওঁ আৰু ন আমি ওলাইছোঁ গৰু দুজনী আহিছে যে তাকে কৈছে আমি মন্দিৰ যাওঁ অঁ দিব নহয় দেই অঁ দুজনী ৰখি আছে এয়া ৰিংকুৱে দি দিব এতিয়া অঁ খাবলৈ পাই কাৰণে আহে নামঘৰ হওক মন্দিৰ হওক 12টা বজাৰ আগত চাকিখন জ্বলাবলৈ পালে ভাল লাগে ন আৰু এটা কথা কি জানে মোৰ মনটোৱে মানে কেনেকুৱা কিছুমান কথা কৈ থাকে নহয় আচৰিত পাওঁ মানে চাদৰ মেখেলাযোৰ পিন্ধি নাহিলে যেন মোক ভগৱানে আশীৰ্বাদে নিদিব ভাবিছিলোঁ আজি চুইজাৰযোগে পিন্ধি আহোঁ বোৱাৰী আৰু ছোৱালীৰ মাজত সেইটোৱে ডিফাৰেঞ্চ চাকি বিচাৰি আছে এতিয়া মানে এনেকুৱা হৈছে আমি দোকানত সোমাবই নোৱাৰোঁ ছোৱালীক মানে সোমালেই কিবা এটা নহয় কিবা এটা লাগে এফালে ঘৰত ৱাৰ্ড্ৰবৰ ওপৰত টেডি বিয়াৰ তাই মানে সেইবোৰ পচন্দ নহয় দোকানৰ পৰা কিবা এটা উঠাব লাগে আৰু বল দেখিলে ৰ'ব নোৱাৰে বল সৰুৰ পৰা ডাঙৰলৈকে ভেৰাইটিছ আছে কিন্তু সেইবোৰ বল নালাগে দোকানত থকাব লাগে মই কৈছোঁ তাকে এতিয়া তাইক মোৰ ওচৰত পইচা নাথাকে নহয় দেউতাৰ ওচৰতে পইচা থাকে দেউতাকক ক'ব লাগে দেউতাকক নকয় দেউতাকক কৈছে দেউতা পইচা নাই নেকি আজিকালি ল'ৰা ছোৱালীবোৰ কেনেকুৱা ন মানে সঁচাকৈ মানে পইচা নিনি যদি দোকানত সোমাই লাজ পাই মৰিব লাগিব লৈ আহিছোঁ আজি তেজপুৰৰ মহাভৈৰৱ মন্দিৰলৈ কৃষ্ণ কৈছে শিৱৰাত্ৰিৰ দুৰ্জা চলি আছে এইফালে সেই প্ৰসাদখিনি দি লৈছোঁ ছোৱালী ফুল আৰু আপেল পালে খাইছে হা ব'লা 11:30 বাজিলে এতিয়া ডাইৰেক্ট ব্ৰেকফাষ্টত বহিছোঁ ভোক লাগিছে অকণমান আৰু মন্দিৰলৈ গ'লে মানে খাই যাবলৈ একদম ভাল নালাগে ন আৰু এটা কথা কোনোবা এজনী ছোৱালীয়ে কৈছিলে দেই আপোনালোকে সদায় দোচা খায় নি দোচা খাওঁ বুলি ক'লেই আপুনি খাব নোৱাৰে চাউল তিয়াব লাগিব মিক্সিত মাৰিব লাগিব অলপ টাইম থ'ব লাগিব তেতিয়াহে দোচা বনাব পাৰি এই বোলে এতিয়াই খাওঁ বোলে এঘণ্টা পিছতে হৈ যোৱা বস্তু নহয় দোচাটো এতিয়া আমাৰ ব্ৰেকফাষ্টত দোচা আছে দোচা এণ্ড চাটনি চাটনি এইটো মছলা দোচা মছলা দিছে নেকি আমাৰ প্লেন দোচা খাইছোঁ মামা ককাকৰ ঘৰলৈ আহি এয়া কৰি আছে গোটেই হাতখন আঁকি হৈ চাওঁ এয়া এইফালে মামীয়ে নিজৰ নিজৰ কাপোৰবোৰ চিলাই লয় দেই চাদৰ মেখেলা চব ওলাই লয় এয়া এতিয়া মাহী ব্লাউজ চিলাই আছে অঁ এটা কথা আপোনালোকে মন কৰেনে আজিকালি মানুহবোৰ ক'ৰবালৈ গৈ শান্তি নাপায় মন্দিৰ এটালৈও যেতিয়া যাব মানে খুজনীয়া আপুনি ইমানেই পাব হয় একেবাৰে ধৰক অকণমান অক্ষম মানুহক কিবা এটা দিবলৈ ভাল লাগে কিন্তু ইমানগাল মানুহক কেনেকৈ দিব বাৰু কওকচোন ইমান সুস্থ পুষ্ট মানুহ বহি থাকে আজি আমি যাওঁতে এজন মানুহ সুস্থ পুষ্ট দেই কৈছে আৰু মই মানুহজনৰ লগত কথা পাতি থকা দেখি বোলো কিয় কথা পাতি কি কথা পাতি চিনাকি নেকি বোলো তেওঁ কৈছে 2.5 বছৰীয়া ছোৱালী এজনী আছে বাইক এক্সিডেণ্ট হ'ল মানে তাই গোটেই হাড় চাৰ ভাঙি গ'ল কিন্তু ডক্টৰে বোলে এতিয়া পাটনালৈ নিবলৈ কৈছে পইচা বিচাৰি আছে
কথাষাৰ শুনি বেয়াও লাগিছে দেই। ফটো এখন দেখাইছে, কিবা এটা পাৰে যদি সহায় কৰক। মানুহজনে দিলে আৰু তাৰপিছত দেখিছোঁ মানুহজনে মদ খাই আছে। ভগৱানৰ ঠাইত মানুহে নাজানো সঁচা কৈছে নে মিছা কৈছে, তেওঁ যদি ইমানেই দায়িত্ব বুজা মানুহ মদ খাই থাকেনে বাৰু? আচলতে মদ খাবলৈ পইচা বিচাৰি আহিছে। তাৰপিছত চিৰিখিনি নামি আহিছোঁ, আৰু এজনী মানুহে ক'লে কিবা এটা পাৰা যদি দিয়াচোন, মোৰ ল'ৰা এটা পগলা পাতিকত আছে। তেওঁ কাম কৰিওতো পইচা গোটাব পাৰে ন। এদিন দিব, দুদিন দিব, সদায় সদায় দিব পাৰিনে? বেলেগ মানুহোতো কাম কৰিয়ে পইচা গোটায়, ওপৰপাতো গছ লৰাগতে লৰালে পইচা সৰি নপৰে নহয়। আৰু কিছুমান মানুহ আছে পইচা দিলে বেয়া, তেওঁলোকৰ মানে এইটো অভ্যাসত পৰিণত হৈ যায়। আৰু কিছুমানে ধৰক সঁচাকৈ কৰিব নোৱাৰাৰ কাৰণে পইচা ভিক্ষা মাগি খাব লগা হয়। এনেকৈ হ'লে কেনেকৈ হ'ব? আপুনি গাড়ী এখন লৈ ক'ৰবালৈ যাব নোৱাৰে, ট্ৰেফিক পইণ্টত গ্লাছ নক কৰিব, কিবা এটা দিয়কচোন, নিদিলেও বেয়া লাগে। আৰু দিলেও এনেকুৱা লাগে এইবোৰক যেন আমি বেছি মানে কি কৰি পেলাইছোঁ, এলেহুৱা কৰি পেলাইছোঁ। চৰকাৰখনে যেনেকৈ মানুহখিনিক পংগু বনাই পেলালে। আমাৰ অসমীয়া মানুহে কাম নকৰে নহয়। এটকীয়া দুটকীয়া তিনিটকীয়া চাউল পায় যে, চাউলখিনি পায় আৰু পেটে ভাতে খাই থাকিলেই হ'ল, আৰু কাম নকৰিলেই হ'ল। এলেহুৱা, মস্ত এলেহুৱা হ'ল আমাৰ মানুহগাল। আৰু চৰকাৰখনে তাতে আৰু বেছি এলেহুৱা কৰি পেলালে। আৰু এইসকলক এতিয়া নিদিওঁ বুলি ভাবিলেও মনতে ভাবোঁ 5 টকা এটা দিবলৈও সক্ষম নহয়নে? কিন্তু ভাল ভাবি দিওঁ, কিন্তু তেওঁলোকে যে ভাল কাম নকৰে নহয়। কিছুমানে মদ ভাং ড্ৰাগছ খাবলৈহে খুজি ফুৰে, কাম কৰিব নোৱাৰে। কিয় মানুহবোৰ এনেকুৱা? দেখিছেনে মহাভৈৰৱত দিছিলোঁ যে শৰাই, তাৰে প্ৰসাদ এতিয়া ৰিংকুৱে লৈ আনিলেগৈ। মানে এটা কথা আছে, আৰিয়া লাগিলে উৎপাতে কৰি থাকক, ময়ে চিঞৰি থাকিম, আৰিয়া এইটো নকৰিবা সেইটো নকৰিবা। কিন্তু তাই মনে মনে থাকিলে নহয় মোৰ চিন্তা হৈ যায়, মানে ভয় লাগি যায়। কি হ'ল? বেজি দিবলৈ আহিছে। এইটো কাৰ বল? এইটো মোৰ বল নি মা? মনে মনে থাকিলে একদম মানে বিচাৰিবলৈ তত হেৰাই যায়। এইটো আচলতে মোৰ বুলি নহয়, প্ৰত্যেকজনী মাকৰে হয়। উৎপতীয়া ল'ৰা ছোৱালীবোৰ মানে এনেকুৱা কৰিলে মানে ঠাণ্ডা হৈ বহি থাকিলে চিন্তা লাগি যায় ন। গালিয়ে পাই থাকিম লাগিলে, হয় নাই? যোৱা জেমছ আনি দিয়া। আপোনালোকৰ মৰমবোৰ পাই সঁচাকৈ বহুত ভাল লাগিছে। আৰু যিখিনি মেছেজ কৰিছে মই সেইখিনি মানুহৰ কথা একদম সঁচাকৈ জানো। তেওঁলোকৰ মেছেজবোৰ পালেই গম পোৱা যায় ভাল পায় নে নাপায় ন। আৰু যিখিনি মানুহে মোক মেছেজ কৰে সেইখিনি মানুহেই মেছেজ কৰি থাকে। এইখিনিহে মানে মোৰ একদম মানে কি জানেনে, নিজৰ টাইপৰ, গম পাইছে? জাষ্ট মই মানে এনেই আৰু চাইছিলোঁ কাকনো ভাল পায় বুলি। বহুত ভাল লাগিছে দেই। আৰু সদায় এনেকেই লগ দিব বুলি আশা ৰাখিলোঁ। আৰু ময়ো আপোনালোকক লগ দিমেই দিম দেই, কেতিয়াও লগ এৰি নিদিওঁ। আৰু যি জানিছোঁ তাকে কৈছোঁ। কেতিয়াবা অজানিতে, কেতিয়াবা মানে ভুলতে কিবা এটা নোলাব লগা বাক্যও ওলাব পাৰে। তাৰ কাৰণে মাফ কৰিব আৰু ভুলটো শুধৰাই দিব। শিকি লওঁ, তাত মোৰ কোনো আপত্তি নাই। আমি যে কওঁ সময় সলনি হ'ব, সময় কেতিয়াও সলনি নহয়। সময় এটা স্থিৰ হয়, সলনি হ'ব লাগিব যদি আমি হ'ব লাগিব। যদি আমি বেয়া তেতিয়াহ'লে ভাল হ'ব লাগিব, যদি আমি ভাল ভালতেই থাকিব লাগিব। কিন্তু কেতিয়াবা পৰিস্থিতি চাই অকণমান তেৰা বেকা হ'বও লাগিব, গম পাইছে? মুঠতে সময় স্থিৰ। আমি মানুহবোৰহে ইফালৰ পৰা সিফালে সাল সলনি কৰি থাকোঁ। সেইটো কাৰণে আমি নিজৰ সাল সলনিটো নেদেখোঁ, সময়টো সলনি হোৱাটো দেখোঁ। সেইটো কাৰণে কওঁ মানুহক কেতিয়াও নাহাঁহিব। মানুহক দুখীয়া বুলি নাহাঁহিব, খাবলৈ নাপায় বুলি নাহাঁহিব, মুঠতে হাঁহিব নাপায়। যি হাঁহিব সেইটোকে আপোনাৰ ওচৰলৈ উভতি আহিব। বুজি পাইছেনে?
সত্যত থাকিব, নিজৰ কাম কৰি যাওক আৰু কৰ্মই আমাৰ ধৰ্ম, কৰ্ম কৰিবই লাগিব। কৰ্ম কৰাক লৈ লাজ কৰিব দৰকাৰ নাই। যি কামেই নকৰক কোনোবাই সুধিলে ক'ব পাৰিব লাগিব। মই হাউচৱাইফে ভাই। তাত মই ৰহন লগা একো ক'বলৈ নাই। আৰু মই তেনেই সাধাৰণ ছোৱালী, মই সাধাৰণকৈ থাকিয়ে ভাল পাওঁ। আৰু সকলোৰে মাজত এটা ভাল গুণো থাকে, বেয়া গুণো থাকে। বেয়া গুণ কেতিয়া প্ৰকট হয় জানেনে? যেতিয়া মানুহে ভাল মানুহ এটাকো জোকাৰি থাকে তেতিয়া বেয়া হয়গৈ। আৰু মই বৰ একদম সহজ সৰল নহয়, কিন্তু মই ভাল হ'লে ভাল, বেয়া হ'লে বেয়া। বেয়াৰ লগত বেয়া হওঁ, কাৰণ কেলৈ বেয়াৰ লগত ভাল হৈতো থাকি লাভ নাই। সেইটোৱে কথা। সময়ৰ লগে লগে ময়ো সলনি হৈছোঁ, সলনি হ'বই লাগিব, গম পাইছেনে? আৰু সলনি হোৱাটো বেয়া বুলি মানুহে ক'লে নহ'ব। মই তেতিয়া সৰু আছিলোঁ, এতিয়া মই ডাঙৰ হৈছোঁ, এতিয়া মই মাক এজনী। মই যদি সলনি নহওঁ তেনেহ'লে কোন সলনি হ'ব? একেটা পৰ্যায়তেতো থকা নাই। বছৰ বাগৰি গৈ আছে, আমি বুঢ়া হৈ গৈ আছোঁ। জীৱনত কিমান শিক্ষা পাই গৈছোঁ। যি শিক্ষা পাইছোঁ আমাৰ ভালৰ কাৰণে পাইছোঁ। আৰু আমাৰ নিজৰ ভুলৰ কাৰণে আমি শিক্ষাবোৰ পাওঁ, হয়নে? আমি কিন্তু কেতিয়াও আনৰ ভুলৰ কাৰণে শিক্ষা নাপাওঁ। আৰু শিক্ষা পায়ে থাকিব লাগিব। জীয়াই থকা মানে শিক্ষা পাই থকা, শিক্ষা লৈ থকা। এয়া ইমান কচু নহয়, ইমান কচু মানে কি ক'ম আৰু। মই সদায় কওঁ, আপোনালোক সদায় ভালে থাকক, আমিও ভালে থাকোঁ, আপোনালোকো ভালে থাকক। আজি মহাভৈৰৱ মন্দিৰলৈ গৈছোঁ, ভগৱানকো কৈছোঁ, ভগৱান চবকে ভালে ৰাখক। অকল মোক বুলি নহয়, চবকে ভালে ৰাখক। যি পাইছে, যেনেকৈ পাইছে তাতে সুখী হ'বলৈ চাওক, তাতে সুখ পাব। আৰু সুখ বুলি বিচাৰি দৌৰি নুফুৰিব। আমাৰ ওচৰত থকাবোৰেই আমাৰ সুখ, জানেনে? সুখ বুলি আকৌ বেলেগ এক্সট্ৰাকৈ নাই আৰু ক'তো। ঠিক আছে, আপোনালোকৰ মৰমবোৰ পাই বহুত বেছি ভাল লাগিছে। তেনেহ'লে আজিলৈ আহোঁ। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।